ডিফুৰ 4 কিলোত নিৰুদ্দিষ্ট মহিলাৰ মৃতদেহ উদ্ধাৰ। বুধবাৰে সন্ধিয়া প্ৰায় 5 মান বজাত ডিফু থানাৰ অধীনৰ লৰুলাংছ বিনা ৰংপিপি 49 বছৰীয়া নামৰ নিৰুদ্দিষ্ট মহিলা এগৰাকী মৃতদেহ উদ্ধাৰ কৰে ডিফু আৰক্ষীয়ে। উল্লেখযোগ্য যে ৰীনা ৰংপিপি নামৰ মহিলাগৰাকী কালি নিশা 11 বজাৰ পৰা নিজ বাসগৃহৰ পৰা নিৰুদ্দেশ হৈ আছিল। বিবাহিতা মহিলাগৰাকীৰ 3টা ল'ৰা ছোৱালী আছিল বুলি জানিব পৰা গৈছে। মহিলাগৰাকী নিৰুদ্দেশ হোৱাৰ পাছৰে পৰা পৰিয়ালৰ লোকে বিচাৰ খোচাৰ কৰিও কোনো সংসূত্ৰ লাভ কৰিব পৰা নাছিল। কোনো লোকে মহিলাগৰাকী ডিফু লামডিং পথৰ 8 কিলো নামৰ স্থানত প্ৰত্যক্ষ কৰা বুলি পৰিয়ালৰ লোকক জানিবলৈ দিছিল। আনহাতে আজি এগৰাকী ব্যক্তিয়ে ডিফুৰ লামডিং পথৰ 4 কিলো নামৰ স্থানত মৃতদেহটো প্ৰত্যক্ষ কৰি স্থানীয় ৰাইজক খবৰ দিয়াৰ লগতে আৰক্ষীক খবৰ দিয়ে। শীৰ্ষ আৰক্ষী বিষয়া ঘটনাস্থলীত উপস্থিত হৈ তদন্ত আৰম্ভ কৰা বুলি জানিব পৰা গৈছে। প্ৰায় 3:30 মানত এটা ইনফৰমেশ্যন পাইছিলোঁ যে এগৰাকী মহিলা, তেখেতৰ নাম হৈছে ৰীনা লংপিপি, 49 ইয়াৰ্ছ এপ্ৰক্সিমেট তেখেতৰ এজ হয়। তেখেত মিচিং হৈ আছিল আৰু প্ৰায় 5 মান বজাত তেওঁলোকৰ পৰিয়ালৰ লোকে আমাৰ 4 কিলো তেখেতৰ মানে জংঘলৰ মাজত তেখেতৰ আমাৰ বডিটো আমাৰ ৰিকভাৰী। এতিয়া আমাৰ যিখিনি প্ৰিলিমিনাৰী ইনভেষ্টিগেশ্যন আছে সেইখিনি চলি আছে। এতিয়া আমি বডি PM কৰিবৰ কাৰণে পঠাইছোঁ। বাকী যিখিনি এতিয়া বিশেষ মানে প্ৰিলিমিনাৰী ষ্টেজতে আছে, গতিকে আমি এই ক্ষেত্ৰত আমি বিশেষ একো ক'ব নোৱাৰোঁ। এতিয়া মানে ফোন আমাৰ কাৰণে 11 বাজি নে 10 বাজি ফোন কৰিছে এজন ল'ৰা, মানে ষ্টুডেণ্ট কৈছে, মানে সি বোলে কৈছে তোৰ মাতো এইফালে লামডিং ND নাৰ্ছিং ট্ৰেইনিং লগত মানে থাকি গ'ল, মানে ল'বৰ কাৰণে আহিবি কৈছে। মানে এনেকুৱা হৈছে, মানে আমি বি মানে ইমান ইমিডিয়েটলি মানে জলদিকৈ ফটককৈ অটো পোৱা নাই, মানে অলপ দেৰিকৈ মানে অটো পৰা আহিছে, মানে এইফালে বিচাৰিছে, মানে পোৱা নাই। মানে লাষ্ট আপোনাৰ কি হয়? মোৰ মা হয় না? কি নাম? ৰীনা ৰংপিপি। মানে আমি বি বিচাৰি আছে টৰ্চ, এইটো জংঘল মানে হ'ব কৈ থাকক। মানে আমি বি টৰ্চ মানে কি দিছে জংঘলবিলাক, মানে একো দেখা নাই মানে বডিজবিলাক।